মেথছৰ নেক্সট MCQ আমি আলোচনা কৰিম ত্ৰিভুজ ABCৰ DE সমান্তৰাল BC য'ত D আৰু E ক্ৰমে AB আৰু ACৰ দুটা বিন্দু ইহঁতৰ ওপৰত যিকোনো দুটা বিন্দু তেন্তে in triangle ABC DE parallel to BC where D and E are the 2 points of AB and AC respectively then এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো অপশ্যন কাৰেক্ট হ'ব আমি সকলোৱে জানো এই চাৰিটা অপশ্যনৰ ভিতৰত অপশ্যন নম্বৰ সি টো কাৰেক্ট হ'ব মইতো কেনেকৈ আইডেন্টিফাই কৰিলো হাউ কেন আই আইডেন্টিফাই ইয়াৰ উত্তৰটো হৈছে এইটো এটা থিওৰেমৰ পৰা লোৱা হৈছে যাক কোৱা হয় অসমীয়াত মৌলিক সমানুপাতিকতা উপপাদ্য বেসিক প্ৰপৰচনেলিটি থিওৰেম সেই থিওৰেমটো কি আছিল যদি এটা ট্ৰায়াঙ্গল এনেকুৱা আমি আকো আৰু ট্ৰায়াঙ্গলটোক আমি নাম দিও সে ABC আৰু এটা আমি থাৰ্ড লাইন লম এই থাৰ্ড লাইনটো আমি এনেকৈ আঁকিছো যাতে BCৰ প্যাৰেলাল হয় সমান্তৰাল হয় ইয়াৰ ভিতৰত D এটা বিন্দু আৰু E এটা বিন্দু AB আৰু AC ৰ ওপৰত তেতিয়া হলে according to basic proportionality theorem মৌলিক সমানুপাতিকতা উপপাদ্য মতে AD by DB হ'ব সমান সমান কি হ'ব AE by EC It is one of the most important MCQ question যাৰ পৰা তোমালোকৰ কোৱেশ্চন আহিব পাৰে গতিকে তোমালোকে এতিয়া বুজি পালানে